মানুহজন মানে গৈ আছিলে, গৈ থাকাতে মানে হাতীটোৱে এটেক কৰিলে। মানে তাৰ লগে লগে আমাৰ স্থানীয় মানুহে জনালে বোলে এনেকুৱা মানে মানুহ একজন মানে এনজয় কৰিছে হাতীয়ে। তাৰপিছত লগে লগে আমি কুমাৰীঘাটা ৰেঞ্জলৈকে মানে এইটো মানে জনাৰ লগে লগে তেওঁলোক আহিলে। আহি আমি বগৰীকুটি নাগৰজুলি ৰেঞ্জে লগ লাগি পেলাই আমি তাৰমানে মানুহজনক চিকিৎসা লৈ গৈছোঁ নাগৰজুলি চিকিৎসাত। এটা ৰেঞ্জৰ নিৰ্দেশত আমি নাগৰজুলি হস্পিটেললৈকে লৈ গ'লোঁ। লৈ যাই আমাৰ 8:30মান বজাত আমাৰ এই বিষ্ণুপুৰ গাঁৱত মানে পাহাৰৰ পৰা হাতী এটা নামি আহিছে। নামি অহাৰ পাছত আমাৰ ইয়াৰ পৰা এই বিষ্ণুপুৰ গাঁৱৰে মানে পুৰণি ঘৰৰ পৰা তেওঁৰ নতুন ঘৰ বেলেগত মানে বনাইছে, তাত গৈ থকা অৱস্থাত পথাৰৰ মাজত হাতীটোৱে কিবা খাই আছিলে। খাই থকাৰ পাছত মানে এখেতেও দেখা পোৱা নাই, মানে মানুহজনে নেদেখাৰ ফলত হাতীটোৱে আহি পেলাই তেওঁক মানে ডাইৰেক্ট এটেক কৰে। এটেক কৰাৰ পাছত মানে ইনজিউৰ হয় তেওঁ, মানে ভৰিত দুখ পাইছে আৰু মানে বুকুত দুখ পাইছে। মানে হেৰি হোৱা নাই, বেলেগ আৰু এটেক কৰা নাই, কিন্তু তেওঁৰে ঘৰটো ভাঙিছে। কিন্তু তেওঁৰ ঘৰ ভাঙি পেলাই ধান খাইছে। মানে এতিয়াতো পাহাৰত আছে হাতীটো, এতিয়া ইয়াত নাই, নামনিত নাই, পাহাৰত আছে। কালি মানে এই পুৰণা ঘৰ পৰা এই পথাৰ মাজতে তাৰ নতুন ঘৰত যাই আছিল। তেতিয়া সিহঁতে তাৰ ঘৰটো অলপ যাই নোপোৱাতে হাতীখন একদম মানুহ ধৰিবলৈ দাউৰি আহিছে। আৰু পিছত দুখটো এই কঁকালত দুখ পাইছে আৰু এই আঁঠুত দুখ পাইছে। হাতীৰ তলত পৰিছে মানুহজন। মানুহজনক এই ফৰেষ্টক ফোন কৰি আহি পিছত এই ফৰেষ্টে নিজৰ গাড়ী দি লৈ গৈছে, ইয়ে চিকিৎসা কৰিছে। আৰু ঘৰৰ অৱস্থা মানে পইচা টকা নাই। আৰু ৰাতি আৰু চিকিৎসা কৰি পিছত ফৰেষ্টে ঘৰতে আনি দিছে। হৰিণচৰা, ৰাহুল কিস্কু।